এই মহাপ্ৰলয়ত আটাইতকৈ বিধ্বস্ত হোৱা এলেকা নেপালী খুঁটি, 3টা নেপালী খুঁটি আছে একেলগতে, মানে সেই নেপালী খুঁটিটোলৈ এতিয়ালৈকে স্থানীয় বিধায়ক, অভিভাৱক মন্ত্ৰী, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ, তাৰপাছত আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট মিনিষ্টাৰ অথবা অসমৰ মুখ্যমন্ত্ৰী কোনো যোৱা নাই। আৰু তাৰ 80টা পৰিয়ালে স্পষ্টভাৱে অভিযোগ কৰিছে, স্পষ্টভাৱে, যে তেওঁলোকক চৰকাৰৰ পিনৰ পৰা ৰিলিফ দিয়া হোৱা নাই। তেওঁলোক জীয়াই আছে অসমৰ মানুহৰ মৰমত। আটাইতকৈ ডাঙৰ কথা যে যিটো অঞ্চল এইবাৰ 19 তাৰিখে অহা অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰলয়টোত ধ্বংস হৈ গ'ল, য'ত লগে লগে 5জন মানুহৰ মৃত্যু ঘটিলে, সেই এলেকাটোলৈ এতিয়ালৈকে অসমৰ এজনো বিধায়ক, এজনো মন্ত্ৰী, স্থানীয় মানে অভিভাৱক মন্ত্ৰী বা দুৰ্যোগ প্ৰশমন মন্ত্ৰী কোনো এতিয়ালৈকে তালৈ গৈ উপস্থিত হোৱাগৈ নাই। তেওঁলোকৰ দুৰৱস্থা দেখি মই শিৱসাগৰ সমষ্টিৰ কাৰণে গোটোৱা যি পুঁজি, তাৰ পৰাই তেওঁলোকক মই সহায় কৰিবলৈ বাধ্য হ'লোঁ। এই গোটেই ঘটনাটোৰ পৰা প্ৰমাণিত হয় যে এই চৰকাৰখনে এই মহাদুৰ্যোগটোৰ প্ৰতি কেনেকুৱা মনোযোগ দিছে। এই মহাদুৰ্যোগটোক যে এতিয়ালৈকে চিৰিয়াছলি গ্ৰহণ কৰা নাই। আজি মই নিজে নেপালী খুঁটিলৈ গৈ নেপালী খুঁটিৰ ৰাইজৰ এই অৱস্থা দেখি চৰকাৰৰ এই অকৰ্মণ্যতা, চৰকাৰৰ এই অৱহেলা আৰু চৰকাৰৰ এই অন্যায় নিজ চকুৰে প্ৰত্যক্ষ কৰি আহিলোঁ। আটাইতকৈ ডাঙৰ কথা, তাৰ এগৰাকী মৃতকৰ হাজবেণ্ডে, স্বামীয়ে ক'লে যে মোৰ মানুহজনী অলপ পিছফালে 50 মিটাৰ দূৰত, একদম তাতটো মানে গোটেইবিলাক হেৰিয়ে পুতি পেলাইছে না, বাঁহেৰে পুতি পেলাইছে, সেই বাঁহৰ তলত সোমাই আছে, এটা খান্দি উলিয়াই দিব লাগে। শিৱেশ্বৰ কৰ্মকাৰ নামৰ যিজন মানুহৰ পত্নী মাত্ৰ 50 মিটাৰ আঁতৰত, তেওঁ ঘৰৰ 50 মিটাৰ আঁতৰত দেখিয়ে থাকে, ভলুকা বাঁহ এজোপা আছে, তাৰ তলতে বহুত মানে পলস আৰু হেৰিয়ে পুতি পেলাইছে। সেই তাতে তেওঁৰ পত্নী লুকাই আছে বুলি, তেওঁ তাতে সোমাই আছে বুলি তেওঁ নিজ মুখেৰে মোক ক'লে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী আমাৰ শিৱেশ্বৰ কৰ্মকাৰৰ মৃত পত্নীৰ মৃতদেহটো ৰেস্কিউ অপাৰেশ্যন কৰি উদ্ধাৰ কৰিবৰ কাৰণে মই আহ্বান জনালোঁ। 80 ঘৰ মানুহৰ ঘৰে ঘৰে যেতিয়া অঞ্চলটো ঘূৰিলোঁ, তাত দেখিলোঁ যে অকল 6টা ঘৰ থিয় হৈ আছে, আৰু তাকো মানুহ থাকিব পৰা নাযাব, আৰু 6টা পকা ঘৰ আছে যেনে তেনে। এই 6টা পকা ঘৰ থকাৰ পাছত বাকী গোটেই ঘৰবিলাকে কমপ্লিটলি শেষ। আৰু তাত কোনোপধ্যে ঘৰত কোনোপধ্যে সেই অঞ্চলটোত আৰু ঘৰো বনাব নোৱাৰে, কাৰণ তাত কমপ্লিটলি পলস আৰু তাৰ ওপৰত সম্পূৰ্ণৰূপে কাটি থোৱা বাঁহ, নাগালেণ্ডত বোধহয় কাটি থোৱা বাঁহেৰে সম্পূৰ্ণৰূপে জাগাটো পূৰা পুতি পেলালে। গতিকে তাত নতুনকৈ ঘৰ বনোৱাটো অসম্ভৱ। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ যে নেপালী খুঁটি অঞ্চলৰ 80টা পৰিয়ালৰ কাৰণে 80 বিঘা মাটি আপুনি নাজিৰা সমষ্টিৰ ওখ ঠাইত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।